Morning students. Last class মই তোমালোকক পঢ়াইছিলো reflexive symmetric আৰু transitive relation, equivalence relation, function. আজি মই তোমালোকক শিকাম one function, onto function, main function আৰু composite function ৰ বিষয়ে. one function কি হয়? one function হ'বৰ কাৰণে আমি ডোমেইন আৰু ৰেঞ্জত ডোমেইনত আমি দুটা এলিমেন্ট কনসিডাৰ কৰিব লাগিব আৰু তাৰ এগেইনষ্টত যিকিটা আমি ফাংশনাল ভ্যালু পাম সেই ফাংশনাল ভ্যালু কিটা ইকুৱেল বুলি কনসিডাৰ কৰি ল'ব লাগিব. ফাংশনাল ভ্যালু কিটা কি বুলি লেট কৰি ল'ব লাগিব? ইকুৱেল বুলি লেট কৰিব লাগিব. হেতু আমি সলভ কৰি যেতিয়া তাৰ এগেইনষ্টত থকা ডোমেইনত থকা এলিমেন্ট কিটা ইকুৱেল বুলি যেতিয়া দেখাব পাৰিম তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম? one ফাংশন. আৰু onto ফাংশন হৈছে কি? প্ৰথমতে আমি এটা এলিমেন্ট ফাংশনটোত কনসিডাৰ কৰি লম, functional value to consider কৰিলম. that means আমি কোডোমেইনত কনসিডাৰ কৰিলম আৰু হেতু সলভ কৰি x ৰ ভ্যালুটো আমি ডোমেইনত থকাটো দেখাই দিব পাৰিলে হেতু কি হ'ব? onto function. that means যদি আমি x1 আৰু x2 এলিমেন্ট দুটা এলিমেন্ট লেট কৰি লম, f of x1 equals to f of x2, that implies x1 equals to x2. Similarly, যদি x1 equals to x2, that implies fx1 equals to fx2 হয়, তেতিয়াহ'লে কি হ'ব? one function. তাৰ মানে এটা এলিমেন্টৰ এগেইনষ্টত থকা এটা ফাংশন আৰু নেক্সট যিটো এলিমেন্ট থকা এগেইনষ্টত থকা সেকেন্ড ফাংশনটো দুটা ইকুৱেল বুলি লেট কৰি ললে তাৰ এগেইনষ্টত থকা এলিমেন্ট কিটা ডোমেইনত থকা এলিমেন্ট কিটা যদি সেম হয় তেতিয়া কি হ'ব? one function. আৰু onto function to simply ক'বলৈ গ'লে কি হ'ব? লাষ্ট ক্লাছত মই শিকাইছিলো ডোমেইন, কোডোমেইন আৰু ৰেঞ্জ. সো কোডোমেইন ইকুৱেলস টু ৰেঞ্জ যেতিয়া হ'ব simply তেতিয়া তাক আমি কি বুলি ক'ব পাৰিম? onto function. onto function এনে ধৰণেও ক'ব পাৰি বেলেগ এটা টাৰ্মত প্ৰত্যেকটো কোডোমেইনৰ ভ্যালুৰ কাৰণে তাৰ এগেইনষ্টত এটা প্ৰিমিজ আছে ডোমেইনত. তাৰ মানে কোডোমেইন ইকুৱেলস টু ৰেঞ্জ, সেম থিং. নেক্সট আহিব আমাৰ কম্পোজিট ফাংশন. কম্পোজিট ফাংশন কাক কয়? কম্পোজিট ফাংশন হ'বৰ কাৰণে আমাৰ সদায় তিনটা সেট কনসিডাৰ কৰি ল'ব লাগিব. ক্যাপিটাল A, ক্যাপিটাল B আৰু ক্যাপিটাল C সেট. ক্যাপিটাল A টো কিছুমান এলিমেন্ট আছে নাজানো আমি কি হয়, ক্যাপিটাল B টো কিছুমান এলিমেন্ট আছে, ক্যাপিটাল C টো কিছুমান এলিমেন্ট আছে, হেখিনি আমি কি হয় নাজানো. A পৰা B লে এটা ফাংশন ধৰিছো মই, সাপোজ মই লৈ ললো f আৰু B পৰা C লে বেলেগ এটা ফাংশন লৈছো, হেতু হৈছে g. সো A পৰা C লে যিটো ফাংশন কনসিডাৰ কৰিম হেতু হ'ব g not f. আৰু ভিতৰত ফাংশনৰ ভ্যালুটো কি হ'ব? g not f x লিখিলে তাৰ যিটো ভ্যালুটো কি হ'ব? g of fx. তাৰ মানে ফাংশনৰ fx ৰ ভ্যালুটো ফাৰ্স্টটো উলিয়াই ল'ব লাগিব. যিটো ভ্যালু পাম হেতু আমাৰ g ৰ কাৰণে ডোমেইনৰ ভ্যালু. Conversely, C পৰা A লে যিটো ফাংশন হ'ব হেতু এটা কম্পোজিট ফাংশন. সেই ফাংশনটো কি হ'ব? আমাৰ f not g, x to ডোমেইন. সো তাৰ ফাংশনৰ ভ্যালুটো কি হ'ব? আমাৰ g of fx. ইয়াত তোমাৰ বেলেগ হ'ব কনসেপ্টটো. fx ৰ ভ্যালুটো এটা আমি লেট কৰি ললো. fx ৰ ভ্যালুটো যিটো আমি ফাংশনাল ভ্যালু পাম হেতু আমি g ৰ কাৰণে কি হ'ব?
ডমিন f not gx ইয়াত f not g হৈছে প্ৰথমতে gx ৰ ভ্যালু আমি বহাম সো gx ৰ যেটো ভ্যালু পাম এই gx ৰ ভ্যালুটো f ৰ কাৰণে কি হ'ব ডমিন আৰু যেটো ভ্যালু পাম হেতু হ'ব ৰেঞ্জ হ'ব যেতিয়া আমাৰ g not f f not g হ'ব আইডেন্টিটি এলিমেন্ট পাম তেতিয়া আমাৰ কি হ'ব ফাংচনটো invertible বুলি কম কি ফাংচন বুলি কম invertible function if g not f equals to f not g then it is called invertible function মই যিখিনি বস্তু কলো এই বস্তুখিনি নো একচুয়ালি কি হয় হেখিনি আমি চাও আহাসুন যেতিয়া আমি এটা ফাংচন কনসিডাৰ কৰো তাৰ সদায় দুটা সেট থাকে এটা ক্যাপিটাল A সেট আৰু হেতু ক্যাপিটাল B সেট A সেটত আমি আৰু B সেটত এই দুটা সেটত আমি এটা ফাংচন কনসিডাৰ কৰিছো এৰ পৰা B লে হেতু হৈছে f ফাংচন ইয়াত যিখিনি ভ্যালু আমি এলিমেন্ট বহাম হেখিনি ফাংশনাল ভ্যালু খিনি আমি কত পাম B সেটত পাম A সেটটোৰ নাম যিখিনি ভ্যালু আমি বহাম হেখিনি আমাৰ কি হৈছে ডমিন আৰু যিখিনি আমি ভ্যালু এই B সেটটোত পাম এইখিনি আমাৰ কি হৈছে ৰেঞ্জ আৰু যিখিনি ৰিমেইনিং এলিমেন্টস ইনক্লুডিং ৰেঞ্জ এই গুটে এলিমেন্ট খিনিক আমি কি কম কোডোমেইন সাপোজ মই ফাংচনটো লৈ ললো fx equals to twice x plus 1 আমি দুটা এলিমেন্ট কনসিডার কৰিব লাগিব a সেটত x1 x2 suppose x1 x2 belongs to set capital A সেটত আমি দুটা এলিমেন্ট কনসিডার কৰি ললো তো আমি প্ৰথমতে 1 1 ফাংচনটো চাব লাগিব কি ফাংচন চাব লাগিব 1 1 ফাংচনটো চাব লাগিব 1 1 ফাংচনটো চাবৰ কাৰণে প্ৰসেস সদায় হৈছে কি দুটা এলিমেন্ট তুমি লৈ ললা ফাৰ্স্ট সেটটোত ডমিনৰ পৰা নেক্সট তুমি লেট কৰিব লাগিব যিখিনি ৰেঞ্জৰ ভ্যালু গিটা x1 x2 এলিমেন্টৰ এগেইনষ্টত ইকুৱেল বুলি লেট কৰিব লাগিব ফাংচনটো কি মই লেট কৰি লৈছিলো twice x plus 1 so at twice x plus 1 x ৰ জাগাত কি আহিব x1 ৰ কাৰণে twice x1 plus 1 আহিব fx ৰ কাৰণে কি আহিব twice x plus 1 ৰ জাগাত কি আহিব twice x2 plus 1 1 1 যদি ক্যান্সেল কৰি দিয়ে এফালে থাকিলে twice x1 এফালে কি থাকিলে twice x2 কোএফিচিয়েন্ট গিটা ক্যান্সেল কৰিলে কি থাকিব x1 equals to x2 so fx1 fx2 equal to কাৰণে লাষ্টত আমি কি পাইছো x1 equals to x2 কনভাৰ্সলি যদি আমি কৰো তেতিয়াও হে একে হ'ব কথাটো সো আমি ইয়াত বাই এমপ্লাইজ দি দিছো সো আমি দুটা এলিমেন্ট লৈ লৈছিলো এলিমেন্টৰ এগেইনষ্টত ফাংচন দুটা ইকুৱেল বুলি লেট কৰি লৈছিলো তাৰ এগেইনষ্টত থকা যিকিটা করসপন্ডিং এলিমেন্ট হেকিটা আমি ইকুৱেল পালো তেতিয়া আমি তাক কি বুলি কম সদায় 1 1 ফাংচন নেক্সট আমাৰ আহিব onto ফাংচন হ'ব কাৰণে আমি কোডোমেইনত এটা এলিমেন্ট লৈ লম y কোডোমেইনত এটা এলিমেন্ট লৈ ললো তাৰ মানে x ফাংচনটোৰ ভ্যালুটো y এটা আমি লৈ ল'ব লাগিব কোডোমেইনত লৈ ল'ব লাগিব ঠিক আছে that means here range to আছে include হৈ আছে ঠিক আছে suppose আমাৰ এই যেটো ফাংচনটো হেতু আমাক দিছে ৰিয়েল নাম্বাৰ লৈ দিছে ঠিক আছে আৰু ফাংচনৰ fx ৰ ভ্যালুটো দি থৈছে suppose twice x plus 3 এই ফাংচনৰ ভ্যালুটো আমি সদায় ইয়াত পুট কৰি দিম twice x plus 3 y equals to twice x plus 3 so
2x equals to y minus 3 হৈ গ'ল x ৰ ভ্যালুটো কি হ'ব y minus 3 divided by 2 ইয়াত আমি কি পালো x ৰ ভ্যালুটো পাই গলো সো এতিয়া আমি চেক কৰিব লাগিব এই x ৰ ভ্যালুটো ৰিয়েল নাম্বাৰ হয় নে নহয় ইয়াত তুমি y ৰ ভ্যালু যি ৰিয়েল নাম্বাৰই নবহুৱা সদায় হি কি হ'ব ৰিয়েল নাম্বাৰই হ'ব তুমি ইয়াত y ৰ ভ্যালু 0 বহাইছা x ৰ ভ্যালু কি হ'ব 0 minus 3 divided by 2 equals to minus 3 by 2 y ৰ ভ্যালু 1 বহাইছা x ৰ ভ্যালু কি হ'ব 1 minus 3 divided by 2 minus 2 by 2 equals to minus 1 y ৰ ভ্যালু 2 বহাইছা x ৰ ভ্যালু কি হ'ব 2 minus 3 divided by 2 equals to minus 1 by 2 এটো রিয়েল নাম্বার তার মানে -0.5 নহয় জানো y ভ্যালু হাফ বহাইছা x ৰ ভ্যালু কি হ'ব হাফ minus 3 divided by 2 equals to so ইয়াত আমাৰ হ'ব 2 LCM যদি লওঁ 1 minus 6 divided by 2 minus 5 by 4 এটো রিয়েল নাম্বার সব আমাৰ যিখিনি আমি ভ্যালু বহাইছো হেখিনি আমাৰ যদি ৰিয়েল নাম্বাৰ ভ্যালু বহাও তেতিয়াও তাৰ এগেইনষ্টত থকা x ৰ এলিমেন্ট খিনি সব কি পাইছো ৰিয়েল নাম্বাৰে পাইছো তাৰ মানে আমাৰ ফাংচনটো ৰিয়েল নাম্বাৰ পাৰ ৰিয়েল নাম্বাৰ কোডমিনেট থকা এলিমেন্ট বিলাক যদি ৰিয়েল নাম্বাৰ বহাইছো তো ডমিনেট থকা ভ্যালু বিলাক আমি কি পাইছো ৰিয়েল তাৰ মানে ইয়াত থকা y থকা প্ৰত্যেকটো ভ্যালুৰ এগেইনষ্টত ডোমেইনত এলিমেন্ট আছে তাৰ মানে কি বুলি ক'ব পাৰো আমি the function is onto function f is onto function এটা বস্তু মোৰ কবলৈ থাকি গৈছে যদি আমাৰ 1 1 আৰু onto দুটা ফাংশনেই স্যাটিসফাই হয় তেতিয়া হলে আমাৰ ফাংশনটো কি ফাংশন হ'ব বাইজেক্টিভ ফাংশন 1 1 ফাংশনটোক আমি ইনজেক্টিভ ফাংশন বুলি ক'ব পাৰিম আৰু সাৰজেক্টিভ ফাংশন বুলি ক'ব পাৰিম ইনজেক্টিভ সাৰজেক্টিভ দুটা যেটা স্যাটিসফাই কৰিব তেতিয়াহলে আমি তাক কি বুলি ক'ম বাইজেক্টিভ ফাংশন নেক্সট আমি আহিম কম্পোজিট ফাংশনলৈ কম্পোজিট ফাংশনত আমি সদায় তিনটা সেট কনসিডাৰ কৰি ল'ব লাগিব এটা a সেট এটা b সেট আৰু হিটো c সেট a ৰ পৰা b লে আমি এটা ফাংশন লৈছো f b ৰ পৰা c লে আমি আৰু এটা ফাংশন লৈছো g তেতিয়াহলে আমি g not f এটা ফাংশন লম কৰ পৰা কলে ল'ব লাগিব a ৰ পৰা c লে ল'ব লাগিব এই ফাংশনটোক আমি কি নাম দিছো কম্পোজিট ফাংশন বা c ৰ পৰা a লে এটা ফাংশন লৈছো সেই ফাংশনটোৰ নাম আমি কি দিছো f not g এই ফাংশন কিটাক আমি কি বুলি কম কম্পোজিট ফাংশন বুলি কম তো কম্পোজিট ফাংশনৰ एग्जांपल এটা দিও কম্পোজিট ফাংশনটো কি হয় g not f x তাৰমানে x বিলাক কি হয় এ ডমিনৰ ভ্যালু এ ডমিনটো a হৈছে ইয়াত c হৈছে ইয়াত ডমিনটো কি হৈছে c হৈছে ইয়াত a হৈছে ফাংশনটো c ৰ পৰা a লে গৈছে ইয়াত কিহৰ পৰা কি হলে গৈছে a ৰ পৰা c লে গৈছে সো g not fx কি হ'ব g of fx আৰু f not gx কি হ'ব f of gx যদি fx ৰ ভ্যালুটো হয় আমাৰ 2x + 1 আৰু gx ৰ ভ্যালুটো হয় 3x² এতিয়া আমাৰ g not fx কি হ'ব g of fx fx ৰ ভ্যালু কিমান 2x + 1 gx ৰ ভ্যালু কি আছে 3x² সো ইয়াত কি হ'ব 3 * x ৰ জায়গা কি হল হৈছে 2x + 1 তাৰ মানে 2x + 1 হোল স্কয়াৰ এনেকুৱা হ'ব f not g টো কি হ'ব f of gx equals to কি হ'ব f of gx ৰ ভ্যালু কিমান 3x² সো fx ৰ ভ্যালু 2x + 1 আছিল x ৰ জায়গা 3x² লৈছে
thrice x square plus 1 so 6x square plus 1 এইকেইটা ভ্যালু যদি f not g equals to 0 টাইপ হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ব পাৰিম ইনভাৰ্টিবল ফাংচন ঠিক আছে থ্যাংক ইউ আজি মই পূৰা বস্তুখিনিৰ ওপৰত অনলাইন ক্লাছত ব্ৰিফ ডিছকাছ কৰিম তোমালোকৰ ক্লাছটোত কিবা প্ৰব্লেম পালে মোক অনলাইন ক্লাছৰ থ্ৰুৱেদি তোমালোকে সুধি ল'বা